হাৰ্ট এটেক হৃদপিণ্ডলৈ তেজৰ প্ৰবাহ কেতিয়াবা কম বা অনিয়মিত অথবা বন্ধ হৈ যাব পাৰে। আমি আগতে পাই আহিছোঁ যে খাদ্যৰ চৰ্বি শৰীৰৰ পৰা বাহিৰ হৈ নাযায়, ই শৰীৰত জমা হৈ থাকে। ফলস্বৰূপে মানুহ শকত হৈ পৰে। ইয়াৰ উপৰিও চৰ্বিৰ পৰা আঠালতীয়া চামনি উৎপন্ন হয়, ইয়াক কলেষ্ট্ৰল বোলে। এই কলেষ্ট্ৰলে ৰক্তবাহিকা নাড়ীৰ ভিতৰ ফালৰ বেৰত পাতল ছালৰ দৰে লাগি ধৰে। ফলত নাড়ীৰ ফুটা সৰু হৈ পৰে আৰু নাড়ীবোৰ ডাঠ আৰু কঠিন হ'বলৈ ধৰে আৰু তেজ চলাচলৰ পথ সৰু হয়। হৃদযন্ত্ৰই সাধাৰণ অৱস্থাতকৈ জোৰ দি পাম্প কৰি তেজ পঠিয়াব লগা হয়। ব্লাড প্ৰেছাৰ বাঢ়ি যায়, হৃদপিণ্ডৰো চৰম বাঢ়ে। তেনেকৈ কলেষ্ট্ৰল জমি জমি কোনো ঠাইত তেজ চলাচলৰ পথ বন্ধ হোৱাৰো উপক্ৰম হ'ব পাৰে। হৃদপিণ্ড ভাগৰি পৰিব ধৰে, হৃদপিণ্ডলৈ তেজৰ যোগান কমি যাব পাৰে। হৃদযন্ত্ৰই নিয়মিত কাম কৰি যাবলৈ ইয়াৰ মাংসপেশীক অম্লজানযুক্ত অৰ্থাৎ অক্সিজেনযুক্ত শুদ্ধ তেজৰ আৱশ্যক। কিন্তু তেজ চলাচল বিঘ্নিত হ'লে হৃদপিণ্ড দুৰ্বল হয়। হৃদপিণ্ডৰ ৰোগৰ লক্ষণে দেখা দিয়ে ব্লাড ক্লট বা তেজ মশা বান্ধি তেজ চলাচল বন্ধ হোৱাটো হঠাৎ হয়। কিন্তু এই ধৰণৰ হাৰ্টৰ অসুখ ক্ৰমান্বয়ে বাঢ়ে। প্ৰথমতে বুকুত বিষ অনুভৱ হয়, ইয়াক এংগিনা পেক্টৰিছ বা কৰনেৰী থ্ৰম্বচিছ বোলে। ই হৃদপিণ্ডই তেজ বিচাৰি দিয়া চিঞৰ। প্ৰথমতে ৰোগীয়ে তেনে কোনো অসুবিধা অনুভৱ নকৰে। বিশেষকৈ আৰাম বা বিশ্ৰামত থকা মানুহে অসুবিধা বিশেষ নাপায়। কিন্তু অলপ পৰিশ্ৰম কৰিলে, কিছু দূৰলৈ খোজ কাঢ়িলে বা চিৰি বগাই ওপৰলৈ উঠিলে তেতিয়া বুকুৰ বিয়ঠা বিষ বেদনা আৰম্ভ হয়। বিষ কান্ধ, পিঠি ইত্যাদিলৈ যায়। উশাহ বন্ধ হ'ব খোজে। বুকুত হেঁচা মাৰি ধৰা আদি কষ্ট অনুভৱ হয়। কাৰণ বেছি পৰিশ্ৰমৰ কাৰণে হৃদপিণ্ডক পোৱাতকৈ বেছি তেজৰ আৱশ্যক হৈছে। এই কষ্টৰ নামেই এংগিনা পেক্টৰিছ বা হৃদয়শূল। ৰক্ত চলাচল বাধাগ্ৰস্ত হয়। হৃদপিণ্ডই যেতিয়া হাঁওফাঁওৰ পৰা অহা অক্সিজেনপূৰ্ণ নতুন তেজৰ যোগান নাপায়, ৰক্ত প্ৰবাহ হঠাৎ আবদ্ধ হয় আৰু বুকুত তীব্ৰ যন্ত্ৰণা আৰম্ভ হয়। হৃদযন্ত্ৰ আঘাতপ্ৰাপ্ত হয়। এনে অৱস্থাত কেতিয়াবা বিশ্ৰাম ল'লে বেদনা কমে অথবা চৰ্বিট্ৰেট, নাইট্ৰিটোগ্লিচাৰিন আদি খোৱালে অসুখ কমি যায়। বিশ্ৰাম ল'লে যদি অসুখ নকমে, তেনেহ'লে হাৰ্ট এটাক বা হাৰ্ট ষ্ট্ৰ'কৰ লক্ষণ বুলি বুজিব লাগিব আৰু ততাতৈয়াকৈ হৃদপিণ্ড ৰোগৰ বিশেষজ্ঞৰ সহায় লৈ চিকিৎসা কৰিব লাগিব। কেতিয়াবা এবাৰ হাৰ্ট এটাক হ'লেই মানুহৰ মৃত্যু হয়, কিন্তু বহু সময়ত বাচি যায়। তৃতীয়বাৰ হাৰ্ট এটাক বা ষ্ট্ৰ'ক হ'লে প্ৰায়ে মানুহৰ মৃত্যু হয়। হাৰ্ট এটাকৰ শেষ পৰিণতিয়ে হাৰ্ট ফেইলিয়ৰ অৰ্থাৎ মৃত্যু। হৃদৰোগৰ লক্ষণ: হৃদপিণ্ডৰ অসুখ হ'লে হৃদযন্ত্ৰৰ আভ্যন্তৰীণ যি অৱস্থাৰ সৃষ্টি হয়, আমি আগতে তাক কৈ আহিছোঁ, তাৰ ফলস্বৰূপে ৰোগীৰ গাত যিবোৰ লক্ষণ দেখা দিয়ে অথবা ৰোগীয়ে যিবোৰ কষ্ট অনুভৱ কৰে সেইবোৰ ইয়াত উল্লেখ কৰিলোঁ। ১. ৰোগীয়ে বুকুত ভীষণ যন্ত্ৰণা অনুভৱ কৰে, খুব ঘাম ওলায়, মূৰ ঘূৰাই, ভীষণ দুৰ্বলতা অনুভৱ কৰে, উশাহ ল'বলৈ কষ্ট হয়, বমি বমি ভাৱ হয়, নাড়ীৰ অৰ্থাৎ পালছৰ গতি দুৰ্বল হ'ব পাৰে, অজ্ঞান হৈ পৰিব পাৰে। হৃদৰোগৰ কাৰণ: চৰ্বি আৰু কলেষ্ট্ৰলযুক্ত খাদ্য, ঘিউ, মাখন, তেল আদি বেছিকৈ খোৱা, উচ্চ ৰক্তচাপ ৰোগ, বহি বহি কটোৱা আৰু পৰিশ্ৰমবিমুখ জীৱন, শৰীৰত লাগি থকা ৰোগ, বহুমূত্ৰ, বাত বিষ আদি, শৰীৰৰ ওজন বাঢ়ি যোৱা, অত্যাধিক ৰতিসম্ভোগ, চিগাৰেট খোৱা অভ্যাস, হাৰ্টৰ মানসিক ৰোগ লক্ষণ আৰু বংশত যদি হৃদৰোগ থাকে হৃদৰোগ হয়। ধন্যবাদ।